মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো আমাৰ পাৰ্ট 2 হয় আমাৰ ইউনিট 3 য'ত আমি ইণ্টিগ্ৰেটেড পেষ্ট এণ্ড ডিজিজ মেনেজমেণ্ট অফ সোলানেচিয়াছ ভেজিটেবলৰ বিষয়ে আলোচনা কৰি আছিলোঁ। এইটো ভিডিঅ'ত আমি মেজৰ ইনচেক্ট পেষ্ট অফ সোলানেচিয়াছ ক্ৰপৰ বিষয়ে আলোচনা কৰিম। ইনচেক্ট পেষ্ট কি হয়, আমাৰ ভেজিটেবল যিটো আমাৰ প্ৰডাকশ্যন হয় তাক কি কৰে, কমাই দিয়ে। কি কৰিব সিহঁতে, আমাৰ ক্ৰপক যিবিলাক আমাৰ ইনচেক্ট পেষ্ট আছে, ইনচেক্ট পেষ্ট মানে আগতে তোমালোকৰ আমি ইনচেক্ট আৰু পেষ্ট কি হয় আমি অলপ টাৰ্মকেইটা আমি ক্লিয়াৰ কৰি দিছোঁ। ইনচেক্ট হ'ল আমাৰ যিবিলাক তোমালোকে পোক দেখা পোৱা নহয়, পোক পৰুৱাবোৰ গোটেইকেইটা কিহত আহিব, ইনচেক্টত আহিব। যেনে এক্সাম্পল আমাৰ কি আছে, এফিড আছে, আমাৰ থ্ৰিপছ আছে, হোৱাইট ফ্লাই আছে, এইবোৰ কি হয় আৰু আছে আমাৰ যেনেকৈ আমাৰ হানিবি মানে তোমালোকে গম পোৱা নহয়, আমাৰ যিটো মৌমাখি, আকৌ চিল্কৱৰ্ম মানে আমাৰ সেয়া পলুবোৰ, এৰী পলু, মুগা পলু, এইবোৰ গোটেইকেইটা আমাৰ কি হয়, ইনচেক্টত আহে। তাৰে ভিতৰত ইনচেক্ট পেষ্ট এতিয়া কি হ'ব, ইনচেক্ট পেষ্ট মানে সেইবিলাক ইনচেক্ট যিবিলাক কি কৰিব, আমাৰ খেতিত ক্ষতি কৰিব। মানে আমাৰ ইনচেক্ট কি হ'ব পাৰে, বেনিফিচিয়েল হ'ব পাৰে, যিবোৰ আমাৰ কি কৰে, যিবোৰ মানে আমাৰ উপকাৰী ইনচেক্ট হয়, আৰু কিছুমান কি হ'ব পাৰে, হাৰ্মফুল হ'ব পাৰে, যিবিলাক আমাৰ কি কৰিব, ক্ষতি কৰিব। এই যিবিলাক আমাৰ ইনচেক্টে আমাৰ খেতিত আমাৰ ক্ষতি কৰে বা লছ কৰে, ডেমেজ কৰে, সেইবিলাকক ইনচেক্ট পেষ্ট বুলি কোৱা হয়। এইবিলাক কি কৰে, আমাৰ ভেজিটেবল প্ৰডাকশ্যন কমাই দিয়ে। আৰু কি কৰে, সিহঁতে জেনেৰেলি কি কৰে, এটেক ক্ৰপ এট অল ষ্টেজেছ, মানে আমাৰ ক্ৰপৰ মানে চব ষ্টেজতে সিহঁতে ডেমেজ কজ কৰে। এতিয়া চব ষ্টেজ মানে কি, তুমি পুলি চিড লগাই দিলা, তাৰপিছত কি হ'ব, তাৰ পৰা চিডলিং ওলাব, চিডলিংটো কি হ'ব, অলপ ডাঙৰ হ'ব, ডাঙৰ হৈ কি হ'ব, এইটোক আমাক ভেজিটেটিভ গ্ৰ'থ বুলি কয়। মানে যিটো গছৰ আমাৰ শাৰীৰিক গ্ৰ'থটো এইটো বাঢ়ি আছে, ইয়াক কি বুলি কয়, ভেজিটেটিভ গ্ৰ'থ। এইবোৰ টাৰ্ম তোমালোকৰ মানে এতিয়া হয়তো লাগি আছে যে ছাৰ আমাক বেছিকৈ পঢ়ুৱাই নাই, এনে আমাৰ যিবিলাক ইয়াত নাই তাৰ বিষয়ে কৈ আছে, কিন্তু এইবিলাক আমাৰ পিছলৈ আমাৰ লাগি থাকিব। আৰু এইবিলাকৰ কনচেপ্ট যদি নাজানে তেনেহ'লে তোমালোকৰ পিছৰ হেৰিবোৰ তোমালোকে বুজি নাপাবা, আৰু কনটেক্সটটো তোমালোকে ভালদৰে গম পাব লাগিব। যে নহ'লে তোমালোকে এইবোৰ বস্তু তোমালোকে নতুন পাই আহিছে নহয়, সেইকাৰণে তোমালোকৰ এই কনটেক্সটটো ভালকৈ যাতে গম পোৱা, সেইকাৰণে মই অলপ ডিটেইলছত তোমালোকক বুজাই আছোঁ। আমাৰ ভেজিটেটিভ গ্ৰ'থ হ'লে মানে এই গছটোৱে মানে আমাৰ বাঢ়ি আছে। তাৰপিছত আমাৰ ছেকেণ্ড ষ্টেপ হ'ল আমাৰ ৰিপ্ৰডাক্টিভ গ্ৰ'থ। ৰিপ্ৰডাক্টিভ গ্ৰ'থ মানে য'ত কি হ'ব, গছৰ ফুল হ'ব, ফুলৰ পৰা আমাৰ ফলৰ সৃষ্টি হ'ব, তাক কি বুলি কয়, ৰিপ্ৰডাক্টিভ গ্ৰ'থ বুলি কয়। একেবাৰে আমাৰ কি হয়, তুমি গছ যেতিয়া লগালা, এইটো চিড হ'ব, তাৰপিছত এইটো জুভেনাইল ফেজ বুলি কয়, মানে সেইটো গ্ৰ' হৈ আছে, তাৰপিছত কি হ'ব, এইটো গ্ৰ'থ ষ্টেজত আহিব, মানে ডাঙৰ হৈ আছে, তাৰপিছত কি হ'ব, মেচিয়ৰ হ'ব, মেচিয়ৰ হোৱাৰ পিছত কি হ'ব, তাৰপিছত ডেথ হৈ যাব। তো ডেথ মানে চিডলিঙৰ পৰা একেবাৰে ডেথ হোৱাৰ মাজত যিখিনি তোমাৰ টাইম পিৰিয়ড আছে, গোটেই ষ্টেজতে কি কৰিব, ইনচেক্ট পেষ্টে ডেমেজ কৰিব। ইনচেক্ট পেষ্ট মানে আমাৰ পোক পৰুৱাবোৰ, যিবোৰ আমাৰ খেতিত ক্ষতি কৰে, সেইবিলাকে কি কৰিব, ডেমেজ কৰিব। It is essential to adopt control measure for insect pest at the right time to manage the pest population and minimize the yield loss. ইয়াত কি কৈছে, আমাৰ কি কৰিব লাগিব, এইটো আমাৰ কাৰণে অত্যন্ত দৰকাৰী যে আমি কি কৰোঁ, এই পেষ্টবিলাক, ইনচেক্ট পেষ্টবিলাকক যাতে আমি কণ্ট্ৰল কৰাৰ কাৰণে আমি ৰাইট মেজাৰ ল'ম, বা আমি সঠিক টাইমত কি কৰোঁ, সিহঁতক যাতে আমি মেনেজ কৰোঁ মানে সিহঁতক ডেমেজ দিয়াত বাধা দিওঁ, সিহঁতৰ জনসংখ্যা কমাই দিওঁ, বা সিহঁতৰ ডেমেজ আমি কমাই দিওঁ। এইটো কি কৰিব, আমাৰ ইল্ড লছৰ পৰা বচাব। ইল্ড মানে আমাৰ উৎপাদন, মানে ই কি কৰিব, আমাৰ উৎপাদন কম হোৱাৰ পৰা বচাব। ইনচেক্ট পেষ্টে নহ'লে ডেমেজ কৰি কি কৰিব, আমাৰ উৎপাদন কমাই দিব নহয়, তাৰ পৰা কি কৰে, আমি যদি সেইটো সঠিক সময়ত আমি মেনেজ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ইল্ড লছ নহ'ব, মানে আমাৰ উৎপাদনত কোনো লছ নহ'ব। মানে আমাৰ ইল্ড লছ হ'ল মানে কি, ধৰি লোৱা আমি 10 কুইণ্টেল পালোঁ হয়, সেই জেগাত আমি কি পালোঁ, 8 কুইণ্টেল পালোঁ। এই 2 কুইণ্টেলৰ কাৰণে যিমানখিনি পইচা আমি পালোঁ হয় বিক্ৰী কৰি, সেই পইচাখিনি আমাৰ লছ হৈ গ'ল নহয়, সেইকাৰণে আমাৰ কি কৰিব লাগে, সিহঁতক সঠিক টাইমতে সিহঁতক বাধা দিব লাগে, যাতে সিহঁতে ডেমেজ কজ কৰিব নোৱাৰে। তাৰপিছত কি কৈছে, নলেজ এবাউট দ্য ইনচেক্ট পেষ্ট
of the crop, the characteristics of insect, their nature, and the damage they cause help to identify the and manage effectively. তো আমি পেষ্টবোৰ কণ্ট্ৰল কৰিবৰ কাৰণে বা মেনেজ কৰাৰ কাৰণে কি কি বস্তুৰ আমাৰ দৰকাৰ হয়, সেই ইনচেক্ট পেষ্টৰ বিষয়ে জানিব লাগিব যে এইটো কি ইনচেক্ট পেষ্ট হয়, ই কোনটো ষ্টেজত আমাক ডেমেজ কজ কৰে, ইয়াৰ কেৰেক্টাৰিষ্টিক্স কি হয়, ইয়াক আমি কোনটো ষ্টেজত আমি কণ্ট্ৰল কৰিব পাৰিম। সিহঁতৰ বহুত কেইটা ষ্টেপ থাকে ন ইনচেক্টৰ। এগ হয়, এগৰ পৰা লাৰ্ভা হয়, লাৰ্ভাৰ পৰা পিউপা হয়, পিউপাৰ পৰা এডাল্ট হয়, এডাল্টে আকৌ কি কৰিব, তোমালোকে এগ লে কৰিব, এগ লে কৰি আকৌ চাইকেলটো ৰিপিট হৈ থাকিব। এই যিটো আমাৰ লাৰ্ভা ষ্টেজ, এইটোতো মানে তোমালোকে কিছুমানৰ পাবা ইয়াক কেটাৰপিলাৰ বুলি কয়। তো এইবোৰ আমি বেছি ডিটেইলছত নাযাওঁ, তোমালোকে জাষ্ট জানি লোৱা কিছুমান মানে লাৰ্ভাক কেটাৰপিলাৰ বুলি কয়, কিছুমান লাৰ্ভাক আকৌ গ্ৰাব বুলি কয়, যে সিহঁতৰ অৰ্ডাৰ আছে। এইবোৰ মানে তোমাৰ বেছিকৈ ডিটেইলছত দৰকাৰ নাই, তথাপিও মই অলপ কৈ দিছোঁ যে যিটো আমাৰ লেপিডোপ্টেৰা এটা মানে অৰ্ডাৰ হয়, মানে কি এই অৰ্ডাৰত কেইটামান আমাৰ ইনচেক্ট আহিব, সেইবিলাকক কি বুলি কয়, কেটাৰপিলাৰ বুলি কয়। আৰু কলিঅপ্টেৰা নামৰ অৰ্ডাৰ আছে, তাৰ ভিতৰত যিকেইটা মানে আমাৰ হেৰি পৰে ইনচেক্ট পৰে, তাৰ লাৰ্ভা ষ্টেজক কি বুলি কয়, গ্ৰাব বুলি কয়। এতিয়া তোমালোকে হয়তো ভাবিবা যে এগ কি হয়, লাৰ্ভা কি হয়, পিউপা কি হয়। এগ হ'ল মানে তোমালোকে এই ইনচেক্টে যিটো মানে আণ্ডা দিলে এইটো হ'ল আমাৰ এগ হ'ল। তাৰপিছত মই তোমালোকক হেৰি এক্সাম্পল দিছোঁ, তোমালোকৰ মই পলুৰ এক্সাম্পল দিছোঁ, ধৰি লোৱা মুগা পলু। এইটো তাৰ এগৰ পৰা কি হ'ব, এই আমাৰ লাৰ্ভাটো হ'ব। লাৰ্ভা মানে আমাৰ যিটো আমাৰ পলু হয়, পলুৱে আমাৰ এই যিটো ষ্টেজত সিহঁতে পাতবিলাক খাই থাকে নহয়, খাই খাই ডাঙৰ হৈ থাকে, এইটো আমাৰ কি হয়, লাৰ্ভা ষ্টেজ হয়। তাৰপিছত কি কৰিব, সিহঁতে কোকোন বনাব নহয়, যিটো কোকোনৰ পৰাই আমি থ্ৰেড ওলাই লওঁ, সেই সিহঁতক গৰম পানীত হেৰি কৰি, তাক এইটো পিউপা ষ্টেজ বুলি কয়। যদি আমি পিউপাক যদি মাৰি নেপেলাওঁ, আমি থ্ৰেড যেতিয়া ওলাওঁ তেতিয়া আমি পিউপাক মাৰি পেলাওঁ নহয়, যদি আমি মাৰি নেপেলাওঁ এই পিউপাৰ পৰাই আমাৰ কি হ'ব, এডাল্টৰ সৃষ্টি হ'ব, এডাল্টে আকৌ এগ দিব, দি এনেকৈ চাইকেলটো গৈয়ে থাকিব। এইটো আমাৰ কি কৰিব লাগিব, সিহঁতৰ পুৰা চাইকেলটো আমাৰ জনাৰ অত্যন্ত দৰকাৰী, কাৰণ সিহঁতক আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ সেই বিষয়ে আমাৰ নলেজ থকাটো দৰকাৰ, নহ'লে আমি কি কৰিব পাৰিম, সিহঁতক আমি কণ্ট্ৰল কৰিব নোৱাৰিম। তাৰপিছত এতিয়া আছোঁ আমাৰ টমেটো ফ্ৰুট বৰাৰ। টমেটো ফ্ৰুট বৰাৰৰ চাইণ্টিফিক নেম হয় হেলিকোবাৰ্বা আৰ্মিজেৰা। ইয়াত চোৱা, কেটাৰপিলাৰ আৰ গ্ৰীনিছ ইন কালাৰ। কেটাৰপিলাৰ মানে মই ক'লোৱে নহয়, এয়া যিটো ফ্ৰুট বৰাৰৰ যিবিলাক বৰাৰ আছে গোটেইকেইটাৰে এয়া হেৰি বুলি কয়, লাৰ্ভা ষ্টেজক কেটাৰপিলাৰ বুলি কয়। এইটো কি হয়, আমাৰ গ্ৰীনিছ কালাৰৰ হয়, মানে সেউজীয়া বৰণৰ হয়, আৰু ডাৰ্ক ব্ৰাউন মানে ডাৰ্ক মুগা বৰণৰ হয়। তাত কি আছে, আমাৰ গ্ৰে কালাৰৰ অলপ মানে আউটলাইন আছে এনেকৈ। তোমালোকক মই হেৰিটো দেখাই দিব পাৰোঁ, ৰ'বা মই দেখাই দি আছোঁ তোমালোকক। তোমালোকক সেইটো যেতিয়া বুজি নোপোৱা নহয় এইটো কেনেকুৱা আছিল আমাৰ, তো তোমালোকে ইয়া গুগলত চাৰ্চ মাৰিবা, চাৰ্চ মাৰি তোমালোকে চাবা যে আমাৰ টমেটো ফ্ৰুট বৰাৰ কেনেকুৱা হয়, ই কেনেকৈ ডেমেজ কজ কৰে, ইয়াত তোমালোকে চাব পাৰা। মই তোমালোকক দেখাই দি আছোঁ, টমেটো ফ্ৰুট বৰাৰ, এইটো তোমালোকে ইয়াত সেই ইমেজত তোমালোকে চাবা, এইটো আমাৰ ইনচেক্ট হয়। এইটো যিটো আমাৰ এইটোক আমাৰ কি বুলি কয়, লাৰ্ভা বুলি কয়। এইটো কি হয়, আমাৰ গ্ৰীনিছ কালাৰৰ হয়। সেয়া অলপ ইয়াত চোৱা তোমালোকে, আমাৰ ব্ৰাউন কালাৰৰ এনেকুৱা আউটলাইন আছে নহয়, খোজে ইয়াৰ কথাই কৈছে। আৰু ই কি কৰে, আমাৰ যিটো আমাৰ ফ্ৰুট হয় তাত মানে বৰাৰ মানে সিহঁতে কি কৰিব, ফুটা কৰি গুচি যাব। ইয়াত চোৱা তোমালোকে ফুটা দেখা পাইছা, ইয়াতে ফুটা কৰিছে, এইটো আমাৰ কি হয়, বৰাৰ হয়। ইয়াৰ চাইণ্টিফিক নাম চোৱা, ইয়াত আছে হেলিকোবাৰ্বা আৰ্মিজেৰা। তো তোমালোকে ইয়াৰ গোটেইকেইটা যিবিলাক তোমালোকে ডিজিজ পাবা, তোমালোকে ইনচেক্ট পেষ্ট পাবা, তোমালোকে এনেকৈ চাবা সিহঁতৰ কেনেকৈ ডেমেজ কজ কৰে। এইটো ক'ৰ পৰা দিছে, তামিলনাডু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা দিছে।
তো এইবোৰ তোমালোকে চালে তোমালোকে আইডিয়া পাবা যে এইটো বস্তুবোৰ বা কেনেকুৱা হয়। এতিয়া আমি আমাৰ টপিকত কৰি আহিছোঁ। কেটারপিলার কি হয়, এইটো মোস্ট এক্টিভ স্টেজ অফ টমেটো ফ্ৰুট বৰাৰ, মানে এইটো কেটারপিলাৰে আমাৰ ডেমেজ কৰে। তোমালোকে চালা নহয় পিকচাৰত, এই কেটারপিলাৰটোৱে আমাৰ ডেমেজ কৰে। তাৰপিছত কি কৈছে ইয়াত আমাৰ, এট য়ং ষ্টেজ দ্য লাৰ্ভা ফিডছ অন দ্য টেণ্ডাৰ ফলিয়েজ। যিটো আমাৰ য়ং ষ্টেজত হয়, মানে যেতিয়া অলপ কেটারপিলাৰটো মানে অলপ ডেকা কালত থাকে বা লাৰ্ভা ষ্টেজত আছে, সি কি কৰে আমাৰ টেণ্ডাৰ ফলিজ, মানে আমাৰ যি ৰসাল যিখিনি আমাৰ ফ্ৰুট আছে বা গছ আছে তাতে কি কৰে ফুটা কৰে। আৰু যেতিয়া মানে অলপ ডাঙৰ হৈ যায়, মানে সিহঁতে অলপ এডভান্স ষ্টেজত যায়, তেতিয়া কি কৰে তোমালোকে দেখা পালে নহয়, ফুটা কৰি সিহঁতে কি কৰে হেৰিৰ ভিতৰত টমেটোৰ ভিতৰত সোমাই যায়, সোমাই দি তাৰ পৰা ৰসবোৰ খায়। এতিয়া তোমালোকে গম পালা নিশ্চয়, যিহেতু আমাৰ আমি হেৰিটো দেখাই দিলোঁ নহয় পিকচাৰবোৰ, তোমালোকৰ হয়তো কি ডাউট থাকিব নালাগে, যদিও থাকে তেনেহ'লে তোমালোকে কমেণ্টত ক'ব পাৰা। এতিয়া ইয়াক কণ্ট্ৰল কৰাৰ কাৰণে কি কৰিম আমি, ইউজ টলাৰেণ্ট ভেৰাইটি, যিবিলাক আমাৰ টলাৰেণ্ট ভেৰাইটি আছে। এতিয়া তোমালোকে হয়তো ভাবিব পাৰা টলাৰেণ্ট মানে কি হয়। টলাৰেণ্ট কিছুমান হয়তো আছে আমাৰ টলাৰেণ্ট, আৰু এটা তোমালোকে ৱৰ্ড পাবা যে ৰেজিষ্টেঞ্চ, আৰু এটা ৱৰ্ড পাবা তোমালোকে সাসেপ্টেবল। তো এইকেইটাৰ ৱৰ্ডৰ মিনিংনো কি হয়। টলাৰেঞ্চ আৰু ৰেজিষ্টেঞ্চ আমি কি কৰিব পাৰোঁ, প্ৰায় ছেমে মিনিং বুজায়। মানে সিহঁতে কি কৰিব পাৰে, যিবিলাক ধৰি লওঁ আমাৰ আমি টমেটো ফ্ৰুট বৰাৰ কথাই কৈ আছোঁ, এইকেইটা যিকেইটা আমাৰ ভেৰাইটি দিয়া আছে নহয়, এইবিলাকক মানে টমেটো ফ্ৰুট বৰাৰ এটেক কৰিব নোৱাৰে। মানে এইবিলাক ভেৰাইটি মানে এইবিলাক আমাৰ প্ৰজাতিৰ টমেটো গছ হয়, যিবিলাক ই কৰে টমেটো ফ্ৰুট বৰাৰক বাধা দিব পাৰে। সিহঁতৰ এটেক কি হয়, নহয় আমাৰ টমেটো গছত। কিন্তু যিবিলাক মানে তাক বাধা দিয়াৰ ক্ষমতা নাই, সেইবিলাকক সাসেপ্টেবল বুলি কয়। তো ইয়াত টলাৰেণ্ট ভেৰাইটিজ কি দিয়া আছে, পাঞ্জাৱ কেচাৰী, পাঞ্জাৱ চাহুৰা, BT1, BT32, এইবোৰ কি হয় আমাৰ ৰেজিষ্টেঞ্চ ভেৰাইটি হয়। এইবোৰ যদি আমি লগাওঁ তেনেহ'লে আমাৰ এইবিলাক টমেটো গছত আমাৰ টমেটো ফ্ৰুট বৰা এটেক কৰিব নোৱাৰে। তাৰপিছত কি কৰিম আমি, ডিপ প্লয়িং কৰিম। ডিপ প্লয়িং মানে এইটো আমাৰ ধৰি লোৱা মাটিৰ ছাৰ্ফেচ হয়, প্লয়িং মানে হাল মাৰাটো আমি ওপৰে নাঙল লৈ যাব পাৰোঁ। এইটো আমাৰ ডিপ প্লয়িং হোৱা নাই, এইটো আমাৰ শ্বেল' প্লয়িং হৈছে। ডিপ প্লয়িং মানে যাতে আমাৰ নাঙলটো অলপ মানে মাটিৰ তলেদি যাতে যায়, যিবিলাক আমাৰ ডিস্ক হাৰো আছে নহয়, সেইবিলাক ডিস্ক প্ল' আছে, সেইবিলাকেৰে আমি কি কৰোঁ, ডিপ প্লয়িং কৰোঁ। ধৰি লোৱা যাতে আমাৰ পিছৰ পৰা 30 চেণ্টিমিটাৰ মাটিৰ তললৈ যাতে আমাৰ নাঙলটো যায়, তাক ডিপ প্লয়িং বুলি কয়। এইটো আমি কিয় কৰিব লগা হৈছে, যাতে আমাৰ কি হয়, লাৰ্ভাবোৰ মানে মাটিৰ ওপৰত আহি যায়, আৰু সিহঁতে কি কৰিব, ছানলাইটতো মৰি যাব, আৰু যিবিলাক আমাৰ বাৰ্ডছ আছে মানে পাখিবোৰ আছে নহয়, সেইবিলাক কি কৰিব, এই লাৰ্ভাবোৰক খাই দিব। খাই দিলে কি হ'ব, সিহঁতৰ পপুলেশ্যনটো কমি যাব। তাৰপিছত কি আছে ইয়াত, মেৰিগ'ল্ড আমি কি কৰিম, যিটো আমাৰ 40 বছৰ হৈ গৈছে, সেইবিলাকক আমি ট্ৰেপ ক্ৰপ হিচাপে ইউজ কৰিম। মানে 16টা ৰো টমেটোৰ ভিতৰত আমি কি কৰিম, এটা ৰো আমি মেৰিগ'ল্ড লগাই দিম। এইবিলাকে কি কৰিব, লাৰ্ভাবোৰক এট্ৰেক্ট কৰিব। মানে ধৰি লোৱা এইটো আমাৰ কি হয়, টমেটোৰ লাইন লগাই দিছোঁ ইয়াতে, মাজতে কি কৰিলোঁ আমি এটা, এইটো আমাৰ বেলেগকৈ লগাই কৰিছোঁ, এইটো আমাৰ কি কৰিলোঁ, এটা মেৰিগ'ল্ডৰ প্লাণ্ট লগাই দিলোঁ। ইয়ে কি কৰিব, যিবিলাক আমাৰ মানে টমেটো ফ্ৰুট বৰা আছে, তেতিয়া কি কৰিব, এই আৰু টমেটোত নাযায়, নগৈ পেলাই ক'ত যাব, এই আমাৰ মেৰিগ'ল্ডতে সিহঁতে এটেক কৰিব যাব। তাতে গ'লে কি হ'ব, আমাৰ যিবিলাক আমাৰ টমেটো খেতি আছিল সেইবিলাক বাচি যাব। তো এনেকৈ কি কৰিব পাৰোঁ আমি, এইবিলাক এটা মানে ট্ৰেপ হিচাপে এট্ৰেক্ট কৰিছে ন, সেইকাৰণে ইয়াক ট্ৰেপ ক্ৰপ বুলি কৈছে। মেৰিগ'ল্ড আমি ইউজ কৰিব পাৰোঁ। তাৰপিছত আমি যেতিয়া মেৰিগ'ল্ডত মানে সিহঁতে এট্ৰেক্ট আহি গ'লে নহয়, টমেটো খেতি বাদে মেৰিগ'ল্ড যেতিয়া আহি গ'লে, তেতিয়া তাৰ পৰা আমি কালেক্ট কৰি সিহঁতক আমি মাৰি পেলাব পাৰিম। মানে সেই মেৰিগ'ল্ডৰ পৰা সিহঁতক ধৰি আমি কি কৰিম, মাৰি পেলাম। তাৰপিছত আমি কি কৰোঁ, প্লেচ 15 to 20 T-shaped bird bases per hectare to invite insectivorous birds।
মানে কি কৰিব পাৰোঁ আমি ধৰি লওঁ এনেকুৱা টি শ্বেপৰ ধৰি লওঁ এটা লাঠি আমি লগাই দিলোঁ যে ইয়াত মাটিত গাড়ি দিলোঁ ইয়াত এটা মানে লাঠি এনেকৈ বান্ধি দিলোঁ য'ত কি কৰিব পাৰে যিবিলাক আমাৰ পাখিবোৰ আছে যিবিলাকে কি কৰে এইবিলাক আমাৰ এয়া হেলিকপ্টাৰ এইবিলাক পলুবিলাকক খাই দিব নহয় সেইবিলাক যাতে পাখি আহি ইয়াত বহিব পাৰে যদি ইয়াত আহি বহে তেনেহ'লে তেতিয়া কি কৰিব আশে পাশে এইবোৰ যেতিয়া আমাৰ এই হেলিকপ্টাৰ বা আৰপিজাৰ এইবোৰ আমাৰ পলুবোৰ দেখাব সিহঁতক কি কৰিব খাই দিব খাই দিলে কি হ'ব সিহঁতৰ পপুলেশ্যন কমি যাব তাৰপিছত কি কৰিব পাৰোঁ আমি ইউজ অফ HANPV মানে হেলিকপ্টাৰ বা আৰ্মিজাৰা নিউক্লিয়াৰ পলিহাইড্ৰছিছ ভাইৰাছ এইবিলাক কি কৰিব পাৰে 1 হেক্টৰত আমি 250টা মানে দি দিম এইবিলাকে কি কৰিব আমাৰ যিবিলাক ইনচেক্টৰ পলুবিলাক আছে সিহঁতক কি কৰিব খাই দিব তাৰপিছত কি কৰিম আমি পিৰিয়ডিকেলি মানে সময়মতে আমি 1 পেৰাচিটাইডবোৰ আমি কি কৰিম খেতিত এপ্লাই কৰি থাকিম 1 পেৰাচিটাইড মানে তোমালোকে কিছুমান ৱৰ্ড পাবা তোমালোকে এটা পাবা তোমালোকে পেৰাচাইট আৰু কিছুমান পাবা যে প্ৰিডেটৰ আৰু এটা ৱৰ্ড পাবা যে আৰু ইয়াতে পালাই নহয় পেৰাচিটইড এইকেইটা ৱৰ্ডনো কি হয় এতিয়া ভালকে মই এক্সাম্পলৰ দ্বাৰা কৈ দিছোঁ যদি তোমাৰ ধৰি লোৱা এই আমাৰ ক্ৰিমিবিলাক হৈ থাকে নহয় পেটত বা আমাৰ মূৰতো কৰি থাকে এইবিলাক কি হয় আমাৰ পেৰাচাইট হয় যিবিলাক মানে সৰু সৰু অৰ্গেনিজম আহি বেলেগ এটা অৰ্গেনিজমৰ শৰীৰত বসবাস কৰিছে যেনেকৈ ওকণি কাৰোবাৰ মূৰত আছে যদি ওকণিৰ কাৰণে সেইটো এটা বেলেগ এটা অৰ্গেনিজমত কি কৰিছে ঘৰ বনাইছে এইটো আমাৰ পেৰাচাইট হয় ই মানে মাৰি পেলাব নোৱাৰে মানে ধৰি লোৱা যদি কাৰোবাৰ মাথাত যদি ওকণি আছে ওকণি কি কৰিব তাক মাৰি পেলাব নোৱাৰে এতিয়া চোৱা প্ৰিডেটৰ মানে হ'ল এটা মানে ডাঙৰ অৰ্গেনিজম মানে ধৰি লোৱা যে মেকুৰীয়ে কি কৰিছে সৰু অৰ্গেনিজম খাইছে মানে নিগনিক খাইছে মেকুৰীটো ডাঙৰ সৰুটোক খাইছে মানে খাই দিছে ডাইৰেক্ট একেবাৰে এইটো আমাৰ প্ৰিডেটৰ হয় কিন্তু পেৰাচিটইড মানে কি হয় এইটো পেৰাচাইটৰ নিচিনাই এইটো আমাৰ কি হ'ব এটা সৰু অৰ্গেনিজম হ'ব যেনেকৈ আমাৰ মানে যিটো অৰ্গেনিজম ফিড কৰিব ধৰি লোৱা গৰুকৈ কি কৰিলে কিছুমান পোকে ধৰিলে সেইবোৰ কি হয় ধৰি লোৱা এইটো পেৰাচাইট হয় যিবিলাকে কি কৰিব এই ডাঙৰ অৰ্গেনিজমটোক মাৰি পেলাব কেনেকৈ মাৰি পেলাব সিহঁতৰ শৰীৰত গৈ হয়তো ডাইজেষ্টিভ চিষ্টেম সিহঁতৰ ৰেছপিৰেটৰী চিষ্টেম উশাহ নিশাহ লোৱা তাত কিবা ফুটা কৰি দিলে তেনেকৈ মাৰি পেলাব পেৰাচিটইডে তেনেকৈ 1 পেৰাচিটইড মানে কিছুমান এইবিলাক কি কিছুমান অৰ্গেনিজমে বেলেগ এটা ধৰি লোৱা আমাৰ যিবিলাক আমাৰ পোকবিলাক আছে তাতে কি কৰিলে সিহঁতৰ শৰীৰত আহি কণী পাৰি দিলে এই কণীটো যেতিয়া ডাঙৰ হ'ব নহয় ডাঙৰ হৈ মানে যিটো পোকৰ গাত কণী পাৰিলে তাকে মাৰি পেলাব তেনেকৈ কি কৰিব পাৰোঁ আমি কণ্ট্ৰল কৰিব পাৰোঁ তাৰপিছত কি কৰিব পাৰোঁ ইন আৰ্লি ষ্টেজত স্প্ৰে 4% অফ নিম চিড কাৰ্নেল ষ্টেক মানে আমি নিমৰ আমি ইউজ কৰিব পাৰোঁ পাত ইউজ কৰিব পাৰোঁ নিমৰ পাত নহয় নিমৰ গুটিৰ পৰা যিবিলাক আমাৰ কিছুমান এই আমাৰ বটানিকেল ইনচেক্টিচাইড ইউজ কৰা হয় সেইবিলাকে কি কৰে লাৰ্ভাবিলাকক মাৰি পেলায় তাৰপিছত আমাৰ কি কৰিব পাৰিম এইবোৰ আমাৰ কেমিকেল হয় যিবিলাক আমাৰ নভালুৰন আৰু কুইনেল ফছ এইবোৰ আমি কি কৰিব পাৰোঁ এপ্লাই কৰিলে এইটো ড'জ মতে মানে 1.5 ml পাৰ লিটাৰত দিম মানে 1 লিটাৰত 1.5 ml আৰু এইটো দিম আমি 1 লিটাৰত 1 গ্ৰাম দিম যিটো আমাৰ কুইনিফছ আছে এনেকৈ দি আমি কি কৰিব পাৰোঁ যিটো আমাৰ টমেটো ফ্ৰুটবোৰ আছে ইয়াক আমি কণ্ট্ৰল কৰিব পাৰিম তো ভিডিঅ'টো চাগে অলপ দীঘলীয়া হৈ গ'ল তো মই অলপ মানে বেছি ডিটেইলছত তোমালোকক বুজাইছোঁ যদি তোমালোকে ভিডিঅ'টো ভালকৈ পূৰা চোৱা তেনেহ'লে নিশ্চয় তোমালোকৰ হেল্প হ'ব থেংক ইউ